হেল্ল' ট্ৰেডাৰ। যোৱাকালি মাৰ্কেটে কেনেকৈ ৰিয়েক্ট কৰিলে গমে পালে বাজেটৰ যিটো SST বঢ়ালে গভৰ্ণমেণ্টে বাজেটত সেইটো SSTৰ কাৰণে মাৰ্কেটে আহ, ধুনীয়া ধুনীয়া ডাউনফল দিছে এটা বহুত বঢ়িয়া ডাউনফল। বেচিকলি প্ৰতিবাৰ বাজেটত আমাৰ অপশ্যন ট্ৰেডিঙৰ যিবিলাক ট্ৰেডাৰ আছে ট্ৰেডাৰবিলাকক কিবা নহয় কিবা এটা গিফ্ট দিয়ে যায় আৰু এইবাৰো এইটোৱে গিফ্ট দি গ'লে। যিয়ে নহওক গভৰ্ণমেণ্টে পূৰা এটা প্লেনিং বনাই লৈছে চাগে কি টেক্স অকল অপশ্যন ট্ৰেডিঙৰ পৰাই আনিম আৰু যিমান ট্ৰেডাৰ আছে চবকে বাই কৰাই দিম চাগে। মোৰ কথা অনুমান দেই, নিৰ্মলা সীতাৰামন যিটো আমাৰ বাজেট ফাইনেন্স মিনিষ্টাৰ চাগে তাৰ পিছত বহুত ট্ৰেডিঙৰ লছ হৈছে চাগে, সেইকাৰণে তেওঁ পচন্দ নকৰে কোনোবা ট্ৰেডিং কৰাটো, সেইকাৰণে টেক্সৰ ওপৰত টেক্স লগাই গৈ আছে। এণ্ড যিয়ে নহওক লগাই থাকক দিয়ক, আৰু আমিতো আৰু ট্ৰেডাৰ মানুহ আৰু কৰিবই লাগিব। 1% বঢ়ালেও কৰিব লাগিব, 2% বঢ়ালেও কৰিব লাগিব। ভাবি ল'ম আৰু এটা এছ এল বুলি, সেয়ে আৰু এটা এছ এল বুলি ভাবিম আৰু।